Hi friends, welcome to my YouTube channel. মোৰ নাম ৰাজু, আপোনালোকে চাই আছে টেকনিকেল ৰাজু। তো আজি এটা নতুন ভিডিঅ'ৰ মাজত আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ATMৰ পৰা পইচা কেনেকৈ ওলাব পাৰি। তো বলক ভিডিঅ'টো। এতিয়া কাৰ্ডখন ATMত সোমাই ল'ব। সোমাই লোৱাৰ পিছত এনেকৈ ডিসপ্লে হ'ব। তাৰমানে আপোনালোকৰ যিখিনি ডিটেইল আছে ডিটেইলখিনি গোটেই ATMটো ল'ব। লোৱা হোৱাৰ পিছত এতিয়া চাওক ওপৰত যেটো বেংকিং বুলি দেখিছে তাত টিপি দিয়ক। তাৰপিছত ইংলিছত সিলেক্ট কৰি দিয়ক। দিয়াৰ পিছত ইয়াতে ডিজিট নাম্বাৰটো যিকোনো দুটা নাম্বাৰ মাৰিলে হ'ল। মাৰাৰ পিছত ইয়েস টু টিপি দিব। তাৰপিছত মাৰিব দিব আপোনালোকৰ পিন নাম্বাৰ। যেটো পিন নাম্বাৰ হয় আপোনালোকে মাৰি ল'ব নিজৰ পিন নাম্বাৰটো। এতিয়া মই ক্যাশ উইথড্ৰ কৰিম। চাওক ক্যাশ উইথড্ৰত মাৰি দিয়ক। তাৰপিছত সেভিংত মাৰি দিব। ওপৰতো কিন্তু নামাৰিব দেই। তাৰপিছত ইমানটো মাৰি দিয়ক। কিমান ওলাব? মই ওলাম 2000 টকা। 2000 টকা মই মাৰি দিলোঁ। মাৰি দিয়াৰ পিছত এতিয়া ইয়েসটো মাৰি দিম। এতিয়া চাওক 2000 টকা মাৰি দিয়াৰ পিছত ইউৰ ট্ৰানজেকশ্যন ইজ বিং প্ৰসেস। এতিয়া মই পইচাটো ওলাই ললোঁ। যদি ভিডিঅ'টো চাই অলপ ভাল পাইছে, যদি সহায় হৈছে, প্লিজ এটা লাইক, কমেণ্ট এণ্ড লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব। তো গুড বাই।